চোৰে জনা নাছিল যে তেওঁলোকৰ দৃশ্য চিচিটিভিত আবদ্ধ হৈ আছে। হয়তো আপোনাৰ ঘৰতো কাইলৈ আহিব পাৰে এইবোৰ চোৰ। এবাৰ চাই লওক চোৰৰ গতিবিধি। কিন্তু অৱশেষত ধৰা পৰিল চোৰ। ঘটনাটো নগাঁৱৰ। তিনিটা চোৰৰ পৰা উদ্ধাৰ ব্যাপক পৰিমাণৰ সোণৰ অলংকাৰ। শুনক আৰক্ষীৰ মুখেৰে। 3/2025 তাৰিখে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা কিছু সোণৰ অলংকাৰ আৰু কিছুমান অন্যান্য সামগ্ৰী যেনে ঘড়ী আৰু কেছ হেৰি হৈছিল, বাৰ্গলাৰী এটা কেছ ৰিপৰ্ট হৈছিল। তাৰপিছতে আমাৰ OC সদৰ আৰু IC ইটাচালি তেওঁলোকে এটা টীম গঠন কৰে। এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা হয়। ইনভেষ্টিগেশ্যনত আমি বিভিন্ন ধৰণৰ টেকনিকেল আমি যি এভিডেঞ্চ পালোঁ CCTV ফুটেজৰ ওপৰত বেছ কৰি, তাৰ ওপৰত বেছ কৰাৰ পিছত আমি এজন ব্যক্তি আসিক আলী তেখেতক কৰায়ত্ব কৰা হয় আৰু তেখেতক আইডেণ্টিফাই কৰা হয় CCTV ফুটেজৰ পৰা। তাৰপিছত আমি এগৰাকী ব্যক্তি টুটু শেখৰ পৰা আমি এই যিখিনি বস্তু আছে সেইখিনি আমি ৰিকভাৰী কৰোঁ। তো আমি মেক্সিমাম মেজৰিটি অফ দ্য ষ্টলেন আইটেমছ আমি ৰিকভাৰী কৰিলোঁ। কেছ যিমানখিনি ষ্টলেন হৈছিল সকলোখিনি ৰিকভাৰী কৰিব পৰা নাই, কিন্তু আমি যিটো অৰ্নামেণ্টছ আছে যথেষ্টখিনি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ। আৰু দুজন ব্যক্তিক এই ক্ষেত্ৰত আমি এই কেছটো যিটো 269/2025 কেছ তাত আমি এৰেষ্ট কৰি তেওঁলোকক ফৰৱাৰ্ড কৰি আকৌ পুনৰ জিম্মাত আনিছোঁ।